নলবাৰীবাসীৰ বাবে এটা গৌৰৱৰ দিন যে আমি এই নলবাৰীৰ ধমধমা অঞ্চলত এখন ষ্টেট অফ আৰ্ট স্কিল ইনষ্টিটিউট আৰম্ভ কৰিলোঁ। L&Tৰ দ্বাৰা এই কনষ্ট্ৰাকশ্যন ৱৰ্কৰ স্কিল ইনষ্টিটিউটখন চলিব। এতিয়া বিল্ডিং নিৰ্মাণৰ কাৰণে আমি 31 কোটি টকা দিছোঁ, আৰু 3 কোটি টকা আহিব। 34 কোটি টকাৰে আমি এই ইনষ্টিটিউটখন সম্পূৰ্ণ কৰিম। আৰু তাৰপিছত ভাৰতবৰ্ষৰ এক আগশাৰীৰ অনুষ্ঠান L&Tয়ে ইয়াত কনষ্ট্ৰাকশ্যন ৱৰ্কৰ কাৰণে স্কিল ট্ৰেইনিংবিলাক দিব। ইয়াত 200 ল'ৰা ছোৱালী, 200 ল'ৰা 200 ছোৱালী থাকিব পৰা হোষ্টেল থাকিব, ডাঙৰ ট্ৰেইনিং হল থাকিব, ষ্টাফ কোৱাৰ্টাৰ থাকিব, আৰু এক সুন্দৰ আগশাৰীৰ মানে ষ্টেজ 4লৈকে ট্ৰেইনিং, ষ্টেজ 5লৈকে ট্ৰেইনিং দিব পৰা এটা ট্ৰেইনিং ইনষ্টিটিউট থাকিব। গতিকে এই ইনষ্টিটিউটত আমাৰ নলবাৰীকে আদি কৰি ওচৰৰ তামোলপুৰ, বাক্সা, নলবাৰী বা কামৰূপ, এই গোটেই বৃহত্তৰ অঞ্চলৰ ল'ৰা ছোৱালীৰ কাৰণে একদম নিয়াৰেষ্ট হ'ব। এইটো যিহেতু আমাৰ জিলাৰ সীমাত, গতিকে এই ইনষ্টিটিউটখনে ভৱিষ্যতলৈ এটা বহুত আশাৰ বতৰা আনিছে। দক্ষতা শিক্ষাৰ কাৰণে এটা খুব ভাল দিন। আৰু মই স্কিল ডিপাৰ্টমেণ্টৰ মন্ত্ৰী থাকোঁতে আমি এখন MOU চাইন কৰিছিলোঁ L&Tৰ লগত, আৰু সেই মৰ্মে এই ইনষ্টিটিউটখন আমি আৰম্ভ কৰিবৰ পৰিকল্পনা কৰিছিলোঁ। আজি ইয়াক ধৰাতললৈ আনি ইয়াত আধাৰশিলা স্থাপন, আধাৰশিলা মানে ভূমি পূজন কৰি কাম আৰম্ভ কৰি অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। আজি ইয়াৰ পিছতে নলবাৰী মেডিকেল কলেজত এটা ক্ৰিটিকেল কেয়াৰ ইউনিট আমি আৰম্ভ কৰিম, আৰু এই ক্ৰিটিকেল কেয়াৰ ইউনিটটোৰো আজি ভূমি পূজন কৰি আধাৰশিলা কৰিম, যাতে আমাৰ কামসমূহ আগবঢ়াই নিব পাৰোঁ। আজি নলবাৰীৰ ধমধমাত যিটো স্কিল চেণ্টাৰ আমি কৰিবলৈ গৈ আছো, খুব ধুনীয়া স্কিল চেণ্টাৰ হ'ব, আৰু অসমৰ ভিতৰতে এইটো প্ৰথমটো এনেকুৱা স্কিল চেণ্টাৰ হ'ব য'ত আমি L&Tৰ লগত টাই আপ কৰি পেলাই অনুষ্ঠানটো কৰি আছো। নিৰ্মাণ কাৰ্যৰ কাৰণে আমাৰ লেবাৰ ডিপাৰ্টমেণ্টৰ অধীনত থকা DOCৰ তৰফৰ পৰা পুঁজি আগবঢ়োৱা হৈছে নিৰ্মাণ কাৰ্যৰ কাৰণে, কিন্তু পৰৱৰ্তী সময়ত L&Tৰ লগত টাই আপ কৰি স্কিল ডিপাৰ্টমেণ্টে এই অনুষ্ঠানটো চলাব। এই অনুষ্ঠানটো হোৱাৰ লগে লগে এই অঞ্চলৰ যুৱক যুৱতীসকল যথেষ্ট উপকৃত হ'ব। ইয়াত হাইলি স্কিল কৰি তোলা হ'ব যুৱক যুৱতীসকলক, যাতে তেওঁলোকে বিভিন্ন ধৰণৰ নিৰ্মাণ কাৰ্যৰ লগত নিজকে জড়িত কৰিব পাৰিব, আৰু এটা জব অপৰচুনিটি ডাঙৰ বাট মুকলি হ'ব। কিমান ছাত্ৰ ছাত্ৰী ইয়াত 200 ল'ৰা 200 ছোৱালী 200 400 ল'ৰা ছোৱালী একেলগত ইয়াত কোচিং ল'ব পাৰিব। 34 কোটি টকা ব্যয় সাপেক্ষে আমি অনুষ্ঠানটো কৰিছোঁ, আৰু 400 ল'ৰা ছোৱালী একেলগত শিক্ষা গ্ৰহণ কৰিব পাৰিব। আজি এটা UDF-ক সমৰ্থন দিছে, UDF কোনে দিছে? সমৰ্থন দিছে। কাক দিছে? ND। মই ক'ব নোৱাৰো যে, মই শুনা নাই। মই আপোনালোকৰ টিভি আপুনি সোধাৰ কাৰণে গম পাইছো, গতিকে মই যিটো নাজানো সেইটো কাৰণে কেইবাজনো বিধায়কে এইটো চেষ্টা কৰিছে। কেইবাজনো বিধায়ক মই গম নাপাওঁ, মই গম পোৱা নপোৱা কথাটো আপোনাক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।